শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, বিশেষ দুই চাৰিটা কথা ক'ম। কথা হ'ল যে এই যে ঘৰটো, এই ঘৰটো হ'ল চিলাপথাৰ আৰু এই ঘৰটো আগত আছিল আপোনাৰ ধেমাজি। নতুনকৈ আহিছে এই ঘৰটো। আৰু এই বাহিৰতে মাল বস্তু এনেকুৱা পৰি থাকে, দোকানৰ মালবোৰ এনেকুৱা পৰি থাকে জাহাত। আৰু এই যে চাওক, তাৰ নাম হ'ল ৰকী। ৰকী এনেকুৱা একটা, মানে কি ক'ম আৰু, তেওঁ কি বুলি ক'ম, জানুৱাৰ বুলি ক'বলৈও বেয়া লাগে, কুকুৰ ক'বও বেয়া লাগে। কেলে মই যে কৈ আছোঁ, মোতকৈ মই সাধু হ'ব পাৰোঁ, কিন্তু মোতকৈ জ্ঞান এই ৰকীৰ বেছি। ৰকী সদায় গাখীৰ ভাত খায়, সদায় গাখীৰ ভাত খাব। এই যে গাখীৰ ভাত দিছে, হ'লেও সি তেনেকুৱা খাব ইচ্ছা নাই। কিয়? এই যে কালিৰ ভাত পৰি আছে, ৰাতিপুৱাৰ ব্ৰেড গাখীৰ পৰি আছে, নাখায়। এই যে ভাত পৰি আছে, নাখায়। এতিয়া এই মাত্ৰ ভাত দিছে গাখীৰ ভাত বোৱাৰীয়ে, কিন্তু নাখায়। কথা হ'ল ৰকী এনেকুৱা, তাৰ জ্ঞান। ঘৰত এই ল'ৰা ছোৱালী এনেকুৱা 3জন আছে, সিহঁতি কণ কণ ল'ৰা ছোৱালী। 3টা যদি গেট পাৰ হয়, তেতিয়া সি পাগল হৈ যাব। আৰু মানে ইমান ভুকিব, মানে উভতি আহিবই লাগিব। আৰু ঘৰৰ পৰিয়ালে যদি ল'ৰা ছোৱালীক গালি দিয়ে, মাৰিব বিচাৰে, তেতিয়াহ'লে সি একদম এনেকুৱা ভুকিব, মানে যে কিয় মাৰিছা, মানে বুজা যায় যে কিয় মাৰিছে, কিয় গালি দিছা, তেনেকুৱা তাৰ জ্ঞান আছে। এতিয়া চাওক, মই এজন সাধু হৈ মোৰো ইমান জ্ঞান নাই। চোৰৰ কথা বাদ দিয়ক, চোৰটো ইয়াত সোমাবই নোৱাৰে। কিয়? দিনত এটা ভেকুলী আহক, নিগুনি আহক, চৰাই চিউটি মেকুৰী তাৰ চকুৰ আগত পৰিলে বিপদ আছে, এইটো আহিবই নোৱাৰে। আৰু গোটেইফালে এনেকুৱা ৱাল দিয়া আছে, তাৰ কাৰণে ৱাল দিছে 7 ফুট ওখকৈ ৱাল দিয়া আছে, যাতে সি জঁপিয়াই যাব নোৱাৰে। কেলে জঁপিয়াই গ'লে আকৌ বিপদ হ'ব, আৰু সি 5 ফুট 6 ফুটটো জঁপিয়াই দিয়ে। সেইকাৰণে সেইটো আপোনাৰ 8 ফুট ৱাল, এইটো 8 ফুট তাৰ কাৰণে দিয়া হৈছে। তে কথা হ'ল, সি বাউণ্ডাৰীটোৰ ভিতৰত থাকি দিনত বান্ধা থাকে, ৰাতি তাক খুলি দিয়ে। তে এতিয়া মই ক'ব বিচাৰিছোঁ যে এই ৰকীৰ যিমানটো জ্ঞান আছে, মোৰতো সিমানটো জ্ঞান নাই। আৰু কথা হ'ল যে এতিয়া ভাৰতৰ যে প্ৰধানমন্ত্ৰী হ'ব বিচাৰে, এই আমাৰ ৰাহুল খানে যে প্ৰধানমন্ত্ৰী হ'ব বিচাৰে, আজি ৰাহুল খানৰ যিটো বুদ্ধি জ্ঞান আছে, তাতকৈ এই ৰকীৰ বুদ্ধি জ্ঞানটো বেছি আছে। কিয়? সি ঘৰৰ পৰিয়ালৰ সদায় চিন্তা কৰে, যাতে ঘৰৰ মানুহ যদি এদিন যদি ক'ৰবাত ফুৰিব গৈছে, জল্দি নাহিলে, তেতিয়াহ'লে সি চিন্তাত পৰে আৰু ভুকি থাকিব। আৰু যেতিয়া আহিব, তেতিয়াই তাৰ মনটো শান্তি, তেতিয়া সি ভাত পানী খাব। আৰু নহ'লে ভাত দি ৰাখিলেও নাখায়। কিয়? ঘৰৰ মানুহ যদি ঘৰৰ ল'ৰাবিলাক ক'ৰবাত গৈছে, আহিলেহে খাব। তে চাওক কিমান জ্ঞান। আৰু আমাৰ এই ৰাহুল খানে নিজৰ ভাৰতবৰ্ষৰ চিন্তা নকৰে, সি কৰে বিদেশৰ চিন্তা। মই ক'ব বিচাৰিছোঁ যে অকণমান ৰাহুল গান্ধী সেইদিনা যিটো 15 আগষ্টত দেখাইছে, যে আজি যিটো নেকি আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গান বন্দে মাতৰম, সেই বন্দে মাতৰম গানটোৰ বিৰোধ কৰিছে, অপমান কৰিছে। মানে সেই গানটোৰ অপমান কৰা নাই, এইটো 140 কোটি মানুহৰ মানে অপমান কৰা হৈছে, আৰু সকলোৰ আঘাত দিয়া হৈছে, জাতীয় পতাকাৰ অপমান কৰা হৈছে। তে মই ক'ব বিচাৰোঁ যে তেওঁক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক। শাস্তি অকল আমাৰ দুখীয়াৰ নহয়, আইন কানুন চবৰ যদি সমান হয়, তেতিয়াহ'লে তেওঁ 3 বছৰ জেল খাটিব লাগিব, আৰু জেলত দিব লাগিব। আৰু বেছি যাতে এই অকল চৰ্চা কৰি নাথাকে, কথা তৰ্ক বিতৰ্ক কৰি নাথাকে, আইনমতে যিটো মানে অপমান কৰিছে, সেই অপমান মতে তেওঁৰ মানহানি কেছত তেওঁক দিব লাগে, যাতে 3 বছৰ জেল খাটিবই লাগিব। তো এইখিনি কৈ মই ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক ক্ষমা কৰিব আপোনালোকৰ সন্তান ভাবি। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।